নমস্কাৰ মই ডক্টৰ মৃদুল মহন্ত হৃদৰোগ বিশেষজ্ঞ 31 মে ৱৰ্ল্ড নো টবেকো ডে বিশ্ব ধঁপাত মুক্ত দিন কিন্তু আমি ধঁপাতৰ মুক্ত হৈছো জানো সেই পৰিকল্পনা লৈ ধঁপাত মুক্ত পৃথিৱী এখন ভাৰত এখন অসম এখনত আমি কল্পনা কৰিব পাৰো কাৰণ তার ফলটো ভয়াবহ আমি কৈ থাকো এই ক্ষেত্ৰত দেখিছে এনজিওগ্ৰাফি চলি আছে হাৰ্টৰ যিকোনো নলীৰ তেজৰ নলী হাৰ্টৰ নলীৰ বেমাৰ হাৰ্ট এটাক এই সকলোবিলাক ষ্ট্ৰোক সিগাৰেট ধঁপাত খোৱাৰ লগত জড়িত থাকে কেনেকৈ দিগদাৰি কৰে আমাৰ শৰীৰত যেনেকৈ প্ৰেছাৰ সুগাৰ কোলেস্টেরল অন্যায় করে তার মানে কি কম আমি ব্লাড সুগার ব্লাড প্রেসার ব্লাড কোলেস্টেরল তার মানে ব্লাডেদি যাব ন তেজর নলীর ভিতরে ভিতরে যে গই থাকে তেজর নলীর ভিতরখন ঘা করে পেলায় কোলেস্টেরল জমা হয়ে যায় তার লগত যদি ধঁপাত খোৱা যায় ধঁপাত মানে সিগারেটটো ধোঁৱাটো নিকোটিন থাকে আৰু বহুত কিবা কিবি বস্তু থাকে তাতে সেই গোটেইবিলাকে তেজৰ নলীৰ ভিতৰত এই কোলেস্টেরল জমা কৰাটো বৃদ্ধি কৰে তেজৰ নলী ব্লক হৈ যায় ক্যালসিয়াম জমা হৈ যায় আৰু হাৰ্ট এটাক বেছি সঘনাই হোৱা দেখা যায় আমি নিজৰ বয়স সলনি কৰিব নোৱাৰো সুগাৰৰ ট্ৰিটমেন্ট কৰিব পাৰো প্ৰেছাৰৰ ট্ৰিটমেন্ট কৰিব পাৰো কোলেস্টেৰলৰ ট্ৰিটমেন্ট কৰিব পাৰো নোহোৱাকৈ ৰাখিব পাৰো আৰু সকলোতকৈ ইম্পৰ্টেন্ট একদমেই এক হোপাও সিগাৰেট নোহোৱাকৈ থাকিব পাৰো সিগারেট এটা হোপায়ও আপনার হার্টর অন্যায় করব ব্রেনের অন্যায় করব এই মেডিকেল সায়েন্সে গ্যারান্টি দিছে গতিকে তাক আমি বাধা দিলে আমি 10% রিস্ক জীবনের রিস্কৰ পৰা মুক্ত থাকিব পাৰো আহক আমি সকলোৱে কল্পনা কৰো আজিৰ পৰা অহাকালিৰ পৰা যে আমি ধঁপাত মুক্ত অসম ভাৰতবৰ্ষ আৰু পৃথিৱী কৰিবলৈ অৰিহণা যোগাম ধন্যবাদ